এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমীয়া মিয়া বুলি কৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এখন চৰকাৰে বিভাজন আনিব বিচাৰিছে নিজৰ দুখ থাকিবলৈ এতিয়া মিয়াক টাৰ্গেট কৰিছে চৰকাৰে এবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ খুৰঠাৰ সমালোচনা কৰিলে আম আদমি পাৰ্টিয়ে অসমীয়া আৰু মিয়াৰ নামত এক প্ৰকাৰ ৰাজনীতি লিপ্ত হৈছে চৰকাৰ এই অভিযোগ আম আদমি পাৰ্টি মিয়াক টাৰ্গেট কৰি নিজৰ দুখ লুকুৱাব বিচাৰিছে চৰকাৰে স্মাৰ্ট মিটাৰৰ কাৰণে ৰাজ্যে প্ৰতিবাদ কৰিছে অসমত উন্নয়ন হোৱা নাই উন্নয়নত চৰকাৰ ব্যৰ্থ বানে ৰাজ্যক জুৰুলা কৰিছে আৰু সেই সমূহ দুখ লুকুৱাবৰ বাবে এতিয়া মিয়াক টাৰ্গেট কৰিছে চৰকাৰে এই অভিযোগ আম আদমি পাৰ্টি আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা খুৰঠাৰ সমালোচনা কৰিলে আপৰ নেতা মনোজ ধানোৱাৰে সবিশেষ এই মুহূৰ্তত এনি টক্স দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অসমীয়া মিয়া বুলি কৈ চৰকাৰে বিভাজন আনিব বিচাৰিছে ডাঙৰ খবৰ এই মুহূৰ্ত নিজৰ দুখ থাকিবলৈ এবাৰ মিয়াক টাৰ্গেট কৰিছে চৰকাৰে মিয়া বুলি কৈ বৰপেটা ধুবুৰী মানুহবোৰক খেদিব পাৰিব নেকি এই প্ৰশ্ন উত্থাপন কৰা হৈছে আপৰ ফালৰ পৰা তেওঁলোকটো অসমৰে একোজন নাগৰিক তেওঁলোকৰ কামৰ দক্ষতা আছে গতিকে তেওঁলোকৰ লগত কামৰ প্ৰতিযোগিতা হ'ব লাগে অসমীয়া মিয়া বুলি কৈ ৰাজনীতি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু আম আদমি পাৰ্টিয়ে জনতাক এই ক্ষেত্ৰত সজাগ কৰিব এই মন্তব্য কৰিছে মনোজ ধানোৱাৰে আম আদমি পাৰ্টিয়ে সদায় উন্নয়নৰ ৰাজনীতি কৰে হিমন্ত চৰকাৰক এবাৰ তীব্ৰ সমালোচনা আপ নেতৃত্বৰ টিংখং সমষ্টিৰ ৰাজগড়ত আজি অনুষ্ঠিত হয় আম আদমি পাৰ্টিৰ এখন যোগদান কাৰ্যসূচী য'ত বহু সংখ্যক লোকে কংগ্ৰেছ বিজেপি এৰি যোগ দিলে আম আদমি পাৰ্টি ইতিমধ্যে যোগদান কাৰ্যসূচীত উপস্থিত থাকে আম আদমি পাৰ্টিৰ নেতা মনোজ ধানোৱাৰ ভৱেন চৌধুৰী সহ আপৰ নেতৃত্ব অসমীয়া মিয়া বুলি কৈ বিভাজন আনিব বিচাৰিছে চৰকাৰে অভিযোগ আম আদমি পাৰ্টি আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল টিংখং সমষ্টিৰ ৰাজগড়ত আৰু সেই ৰাজগড় অনুষ্ঠিত যোগদান কাৰ্যসূচীত ইতিমধ্যে কেইবাজনো লোকে কংগ্ৰেছ বিজেপি এৰি যোগদান কৰিছে আম আদমি পাৰ্টি আৰু য'ত বিজেপি কংগ্ৰেছ ত্যাগ কৰি জনতাই আম আদমি পাৰ্টিলৈ মুকলি সমৰ্থন আগবঢ়াইছে আৰু সেই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক খুৰঠাৰ সমালোচনা কৰিছে আপ নেতৃত্বই মিয়া বুলি কৈ এক প্ৰকাৰৰ নিজৰ দুখ থাকি মিয়াক টাৰ্গেট কৰিছে এবাৰ চৰকাৰে সেই অভিযোগ উত্থাপন কৰিছে নিজৰ উন্নয়ন কৰিব নোৱাৰা যিসমূহ ব্যৰ্থতা সেই ব্যৰ্থতা থাকিবলৈ চৰকাৰে এতিয়া বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আম আদমি পাৰ্টিয়ে আৰু আজি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৰাজগড় আৰু সেই যোগদান কাৰ্যসূচীতে যোগদান কৰে পিঠাগুটি গাঁও পঞ্চায়তৰ বিজেপিৰ সভাপতি জিতেন তাঁতীয়ে একে সময়তে মাইনৰিটি সংখ্যালঘু নেতা নিকোলাছ স্বপ্নই যোগদান কৰিছে আৰু বিনোদ ঘোষেং কুন্তু মুৰ্মু পাপু ওৰাং ৱাৰ্ড মেম্বাৰ কংগ্ৰেছতেও যোগদান কৰিছে আম আদমি পাৰ্টিত মহেশ গোলা কৃষ্ণ নায়কে ধৰি কেইবাজনো লোকে আম আদমি পাৰ্টিত যোগদান কৰিছে আৰু এই কাৰ্যসূচীত যোগদান কাৰ্যসূচীত উপস্থিত থাকে আম আদমি পাৰ্টিৰ নেতা মনোজ ধানোৱাৰ ভৱেন চৌধুৰী সহ কেইবাগৰাকীও আপৰ নেতৃত্ব কংগ্ৰেছ বিজেপি এৰি ইতিমধ্যে আম আদমি পাৰ্টিলৈ সমৰ্থন আগবঢ়াইছে জনতাই আৰু তাৰ পৰা এইবাৰ চৰকাৰক সমালোচনা কৰিছে আপ নেতৃত্ব এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আগবঢ়াইছো তাৰ পিছতে ভাষণ আমি আগবঢ়াম আমি ইয়াতে 10,000 ভোট পাইছোঁ আৰু সকলোৱে ৰাইজৰ কিন্তু তথাপি আমাৰ প্ৰতি আস্থা আটাইতকৈ প্ৰবল আৰু তাৰপিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে বিজেপি দলৰ পৰা নিৰ্বাচিত প্ৰতিনিধি বিজেপি দলৰ পঞ্চায়তৰ প্ৰতিনিধি কংগ্ৰেছ দলৰ পঞ্চায়তৰ প্ৰতিনিধি আহি ইয়াতে যোগদান কৰিছে তেওঁলোকে গাঁও পঞ্চায়তৰ সভাপতি আছিল এসময়ত ৱাৰ্ড মেম্বাৰ আছিল দুয়োটা দলৰ পৰা আহি যোগদান কৰি আম আদমি পাৰ্টিটো আগুৱাই লৈ যাবলৈ তেওঁলোকে আমাক লগ দিছে গতিকে এয়া এটা স্পষ্ট ইংগিত যে ৰাইজে আচলতে এটা পৰিৱৰ্তন বিচাৰি আছে ৰাইজে এই যিটো জাতপাতৰ ৰাজনীতি বা ধৰ্মীয় বিভাজনৰ যি ৰাজনীতি চলি আছে সেইটো ৰাইজে পচন্দ কৰা নাই ৰাইজক উন্নয়ন লাগে আৰু আম আদমি পাৰ্টিয়ে যিটো ধৰণে উন্নয়নৰ ৰাজনীতি কৰে দুৰ্নীতিমুক্ত ৰাজনীতি কৰে সেই ৰাজনীতি ৰাইজে বিচাৰি আছে এনেধৰণে আগবাঢ়িব নাই আমি একেবাৰে তৃণমূল পৰ্যায়ত কৰিম আৰু আমাৰ টাৰ্গেটটো হৈছে যে প্ৰতিটা ৱাৰ্ডত আমি ৱাৰ্ড মেম্বাৰ সদস্য কেণ্ডিডেট দিম আৰু
কাউন্সিলাৰ খেলাম, ZPC খেলাম। প্ৰত্যেকটা কেণ্ডিডেটকে আমি যিমান পাৰোঁ ৰাইজৰ মাজত লৈ যাবলৈ আমি সহায় কৰিম আৰু আশা কৰিছোঁ ৰাইজে দলটোক সঁহাৰি জনাব আৰু এখেতলোকে যেতিয়া পঞ্চায়তৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নিজে নিজে দলৰ যিটো প্ৰতীকটোৰ প্ৰতি যিটো চিনাকি সেই চিনাকিটো পঞ্চায়ত নিৰ্বাচনত নিশ্চিতভাৱে হ'ব। গতিকে আমি তাত জিকিও আহিম আৰু তাৰ লগে লগে গোটেই অসমত ঘৰে ঘৰে আম আদমি পাৰ্টিৰ যিটো ঝাৰু প্ৰতীক সেই প্ৰতীকটো চিনাকি হ'ব। এই পৰিস্থিতি মই ভাবিছোঁ কিছুমানে ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে এনেধৰণৰ পৰিস্থিতি এটা সৃষ্টি কৰি দিছে। মানে কথাটো হৈছে যে আমাৰ অসমত এতিয়া বহুতো জ্বলন্ত সমস্যা আছে। স্মাৰ্ট মিটাৰৰ নামত ৰাইজক লুটি আছে। কাৰেণ্টৰ যিটো বিল 1500 2000 য'ত আগত 200 টকা বিল নাহিছিল তাতে 1500 2000 টকা বিল আহি আছে। স্মাৰ্ট মিটাৰে লুটি আছে ৰাইজক। তাৰ লগে লগে আপোনালোকে এতিয়া লক্ষ্য কৰিছে যে বিভিন্ন ৰকমৰ অসমৰ সমস্যা হৈছে, বানপানীৰ সমস্যা হৈছে। টিংখাঙৰ নিচিনা এটা অঞ্চলত য'ত আমি খুব কম সময় বানপানী দেখি পাইছোঁ, তেনেস্থলত এইবাৰো বানপানী হৈছে, কিন্তু বানপানীৰ কোনো সমস্যা আমি দেখি পোৱা নাই। মাটি পট্টাৰ কথা কৈছিলে, মাটি পট্টা দিব পৰা নাই। ৰাইজৰ উন্নয়নৰ কথা কৈছিলে, 1 লাখ চাকৰিৰ কথা কৈছিলে, সেইটোতো চৰকাৰ বিফল হৈছিলে। গতিকে গোটেই বিফলতাটো থাকিবৰ কাৰণে এয়া এটা নতুন কৌশল। হিন্দু মুছলমান বা অসমীয়া বনাম মিয়া এনেকুৱা ধৰণৰ এটা শ্লোগান সৃষ্টি কৰি গোটেই ৰাইজৰ যিটো দৃষ্টি বেলেগ পিনে আকৰ্ষণ কৰিবৰ কাৰণে এটা ৰাজনীতি চলাইছে। আমাৰ উদ্দেশ্যটো হ'ব যে আমি ৰাইজক সজাগ ৰাইজক বুজাম যে এইটো ৰাজনীতিৰ মূল নহয়। ৰাজনীতিৰ মূল হৈছে উন্নয়ন। কিমান চৰকাৰ গঠন কৰি চৰকাৰখনে ৰাইজৰ কাম কিমান কৰিব পাৰি, সেই উদ্দেশ্য লৈ আমি পঞ্চায়ত নিৰ্বাচনত যাম আৰু ৰাইজক সজাগ। আপুনি কৈছে যে 2026 বিজেপিৰ প্ৰধান এজেণ্ডা হ'ব ধৰ্মীয় হয়, নিশ্চিতভাৱে ইতিমধ্যে এজেণ্ডাটো আৰম্ভই হৈ গৈছে। আপোনালোকে দেখি পাই আছে কি ধৰণে নেৰেটিভ ছেট কৰি আছে। কিন্তু এতিয়া কোনোবা এজনক যদি মিয়া বুলিয়ে ক'লে তাতে সেইজন কিজানি যাক তেওঁলোকে মিয়া বুলি ক'বলৈ বিচাৰিছে সেইজন অসমৰে নাগৰিক হ'ব পাৰে, হয়তো বৰপেটাৰ ধুবুৰীত থাকে। তেওঁ কি ধৰণে বৰ্তমান চৰকাৰজনে অসমৰ বা ভাৰতবৰ্ষৰ বা বাহিৰত খেদি পঠিয়াব পাৰিব, এইটো মই ভাবিছোঁ এটা গোষ্ঠীয় সংঘৰ্ষত সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। ৰাইজৰ মনটো উন্নয়নৰ যিটো ৰাজনীতি সমাজ উন্নয়নৰ পিনে আগবাঢ়ি যাবলৈ হ'লে প্ৰতিটা জাতি প্ৰতিটা জনগোষ্ঠীৰ সমভাগী থাকিব লাগিব। হয়, তেওঁলোকে বিজেপিয়ে যাক মিয়া বুলি কৈ আছে, তেওঁলোকে হয়তো কিছুমান ক্ষেত্ৰত তেওঁলোকে কাম কৰাত দক্ষতা আছে, হ'ব পাৰে তেওঁলোকে নিজৰ কামৰ দক্ষতা দেখুৱাইছে। আমাৰো কিছু কামৰ দক্ষতা আছে, আমাৰ দক্ষতাটো আমি দেখুৱাব লাগিব। তাতে কামৰ কম্পিটিশ্যন হ'ব, জাতি জনগোষ্ঠীৰ কম্পিটিশ্যন হ'ব নালাগে। আমাৰ মাছৰ মোৰে 12টা পুখুৰী আছে। মই আপোনালোকক ক'ব অকণমান আগত আমাৰ সভাপতি ডাঙৰীয়া কৈ আছে মোৰ 12টা পুখুৰী মোৰ নিজৰ আছে, কিন্তু মই আকৌ 12টা পুখুৰী গোটেইখিনি মাছ মেলোঁতে বছৰটো পাৰ মেলিব নোৱাৰোঁ। তাতে যদি দুটা নগাঁৱৰ পৰা আহি দুটা পুখুৰীত মাছ মেলি দিয়ে, তেওঁলোক কি বহিৰাগত হ'ল নেকি, তেওঁলোকে বিদেশী হ'ল নেকি, তেওঁলোকক মই মিয়া বুলি ছাইড কৰিবলৈ বিচাৰিম। মোৰ কৰ্ম হয়তো সময়ৰ অভাৱ হ'ব পাৰে, তেওঁলোকে কামটো কৰি দিছে, উপাৰ্জন কৰিছে, কিন্তু আমিও কিছু কৰণীয় আমাৰো কাম আছে নহয়, যিটো আমি তেওঁলোকতকৈ ভাল কৰোঁ। কামৰ কম্পিটিশ্যন হ'ব লাগে, সেইটোহে মই ক'ব বিচাৰিম। এতিয়াও আমাৰ গোটেই অসম আম আদমি পাৰ্টীয়ে নিৰ্বাচনী প্ৰক্ৰিয়া চলাই আছে। বিভিন্ন অঞ্চলত বিভিন্ন জিলাৰ বিভিন্ন সমষ্টিত এতিয়া আমাৰ কাম আৰম্ভ হৈছে। আৰু আজি 3খন আজি বিভিন্ন বিষয় কংগ্ৰেছৰ পৰাও কেইজনক গতিকে আমি এনেধৰণে আমাৰ এই অনুশীলনটো আমি আগুৱাই লৈ গৈ আছোঁ। আৰু এই এনেকুৱা ধৰণৰ মিটিং বিভিন্ন জিলাত দৰঙত আছে, গোৱালপাৰাত আছে, ধুবুৰীত আছে। গতিকে এনেধৰণৰ আমাৰ মিটিং আছে আৰু আমাৰ অৰ্গেনাইজেশ্যন নিশ্চয় আৰম্ভ হৈছে। হয়, পঞ্চায়ত নিৰ্বাচনত বিজেপি বা ৱাৰ্ডৰ তেতিয়া যিহেতু সুবিধা নাথাকে, গতিকে আমি বিজেপি আমি অকলে দিম আৰু এই অকলে দিবৰ কাৰণে আমাৰ বিজেপি আমি আৰম্ভ আগতে আমি
দলত আৰু কি দায়িত্বত আছে? আজি মই ইয়াত যোগদান কৰিলোঁ। আগত মই আছিলোঁ ভাৰতীয় জনতা পাৰ্টি বিজেপি দলত মই আছিলোঁ আৰু আজি আহি মই আম আদমি পাৰ্টিত জইন কৰিলোঁ। জইন কৰাৰ উদ্দেশ্য হ'ল কি মই যেতিয়া পঞ্চায়তৰ সভাপতি আছিলোঁ ঠিক সেই সময়ত মানে কি হ'ল ভাৰতীয় জনতা পাৰ্টি বিজেপি দলৰ তৰফৰ পৰা আমাৰ টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তেখেতে কাম কাজৰ ক্ষেত্ৰত বহুতো মানে বাধা বিঘিনি দিয়ে। সেই বাধা বিঘিনি দিয়াৰ ক্ষেত্ৰত দেখিলোঁ অসুবিধাজনক মই পাই আছোঁ, কাৰণ গোটেই পঞ্চায়তটো চলাবলৈ হ'লে ভালকৈ পৰিচালনা কৰিব লাগিব। সেই ক্ষুদ্ৰ আৰু নিকা হিচাপত কাম কাজ কৰিবলৈ যাওঁতে কিছু অসুবিধা হোৱাত মই আজি আম আদমি পাৰ্টিত যোগদান কৰিলোঁ। কেনেধৰণৰ কি বাধা প্ৰদান কৰে? কেনেধৰণৰ বাধা মানে আমাৰ দলৰ কিছুমান কাম খেলি ক্ষেত্ৰত মানে কাম কাজৰ ওপৰত তেনেকুৱা কাম খেলি হোৱাৰ কাৰণে অসুবিধা পাওঁ। মই পিঠাউৰি পঞ্চায়তত। এতিয়া আপৰ যিহেতু পঞ্চায়ত নিৰ্বাচন আপৰ স্থিতি কেনেকুৱা হ'ব বা আপে কেনেধৰণৰ ফলাফল দেখুৱাব? আমাৰ পিঠাউৰি পঞ্চায়তত আপৰ যোনটো স্থিতি এতিয়া বিশেষভাৱে মানে আমাৰ পিঠাউৰি পঞ্চায়তত ৰাইজৰ জনগণৰ মাজত যেতিয়া আমি অলিয়ে গলিয়ে যেতিয়া সোমাই গৈছোঁ তো দেখিবলৈ পাইছোঁ সঁচাকৈ মানে বিজেপি দলক ৰাইজে এতিয়া বেয়া পাব ধৰিছে। বিজেপি ইতিমধ্যে আমাৰ গেলিব গৈ আছে, কাৰণ যি এতিয়া অসমত যিটো স্মাৰ্ট মিটাৰ যোনটো নেকি 200 টকা যোনটো আমি আগত বিল দিছিলোঁ কাৰেণ্টৰ বিল, তো এতিয়া হ'ল 1500-2000 টকা বিল দিব লগা হৈছে। তেনেকুৱা ধৰণৰ ক্ষেত্ৰত মানে আমাৰ ৰাইজে বেয়া পাব ধৰিছে আৰু ইতিমধ্যে আমাৰ যি মূল্যবৃদ্ধি দিনক দিনে বাঢ়ি গৈছে। তো আমাৰ যিসকল ৰাইজ তেওঁলোকে ভাবিছে যে আগততো মূল্যবৃদ্ধি বহুত কম আছিলে, কিন্তু এতিয়া কিন্তু দিনক দিনে বাঢ়ি যোৱাৰ কাৰণে তেওঁলোকৰ পৰিয়ালটো চলাবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈছে। তো ঠিক তেনেকুৱা ক্ষেত্ৰত এইবাৰ আমাৰ পিঠাউৰি পঞ্চায়তত মানে ৰাইজৰ মুখৰ পৰা যি শুনিব পাইছোঁ যে আমি আম আদমি পাৰ্টি চৰকাৰ গঠন কৰিব লাগিব আৰু প্ৰস্তুতিও হ'ল আৰু প্ৰত্যেকটা ৱাৰ্ডত আমি গৈ আমি ৱাৰ্ড মেম্বাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সেই ৱাৰ্ড মেম্বাৰ দিয়াৰ যি ব্যৱস্থা কৰা হৈছে তেওঁলোকেও আমাৰ দলটোক আঁকোৱালি লৈছে। ঠিক তেনেধৰণে আমি বোলে মই শুনিছোঁ মন্ত্ৰী মহোদয় বোলে খুব উগ্ৰ পলিটিচিয়ান বোলে, খুব দম্ভৰে বোলে ৰাজনীতি কৰে, হয়নে নহয় মই নাজানো দেই, হয় নেকি? বাৰু একো নাই, আজি আপোনাৰ ঘৰত যাব কিন্তু ভয় লাগিছে নেকি? নাই ভয় লাগিছে নেকি অলপ কওকচোন। যাব আপোনাক ক'ব তোমাক আজি মই 10 লাখ টকীয়া ঠিকা এটা দি আছো, আজিয়ে আম আদমি পাৰ্টিৰ টুপিটো খুলি দিয়া, আহি যোৱা। তাৰপিছত আমাৰ ভিতৰত দুই এজনে পিছলি যদি যায় সি গ'ল, কিন্তু যোৱাৰ পিছত কি হ'ব মই ক'ব বিচাৰিছো। আজি আমাৰ এইখন সভা বিজেপিৰ দুজনকে আৰু পঞ্চায়তৰ সভাপতি যোগদান কৰাৰ কথা আছিল। বিজেপি পঞ্চায়তৰ সভাপতি, কিন্তু মই নাম নকওঁ, কৈ দিলে তেওঁৰ ঘৰত গৈ পাই যাব। ইয়াত এতিয়া 19টা গাঁও পঞ্চায়ত আছে, এটাতো আমাৰ ইয়াতে আছে, বাকী 18টা তেওঁলোকে বিচাৰি ল'ব কোন হয়। আমাৰ ইয়াত আৰু দুজন গাঁও পঞ্চায়তৰ সভাপতি যোগদান কৰাৰ কথা আছিলে, কিন্তু কালি ৰাতি মোক ফোন কৰিলে, দাদা বেয়া নাপাব, মোৰ বোলে 7 লাখ টকাৰ বিলটো ফচাই থৈ দিছে, মোক কৈছে পঞ্চায়ত নিৰ্বাচনৰ পিছত 7 লাখটো মই দি দিম, তুমি থাকি যোৱা। পঞ্চায়ত নিৰ্বাচন পাৰ হ'ব, তাৰপিছত ক'ব বিধানসভাৰ পিছত মই 7 লাখ টকাটো দি আছো, তুমি থাকি যোৱা। আপোনাৰো সেইটো টকা হ'ব, আপোনাক কাম ধৰাই দিব, আপোনাৰ পকেটৰ পইচা লৈ গ্ৰেভেল সাপ্লাই কৰাই দিব, তাৰপিছত ফচি থাকি যাব আপুনি। এইটো কোনো আপুনি নকৰিব। তাতকে আম আদমি পাৰ্টিৰ চৰকাৰ আহিবলৈ দিয়ক, ৰাইজে চব ঠিকা ল'ব, ৰাইজে চব কাম কৰিব, আমি তেনেকুৱা এটা ব্যৱস্থা বনাম ৰাইজ। তো ইমানেই ক'লো, বহুত বহুত ধন্যবাদ। পুনৰ আপোনালোকৰ মাজত আহিম আৰু কাম কৰি যাম।